অসমবাসী ৰাইজক গৰু বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি যেহেতু গৰু বিহু ৰাজ্যজুৰি এতিয়া দেখিবলৈ পোৱা গৈছে, গৰু বিহুক লৈ এক উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ছয়ামুৰীয়া গাঁৱত, যিহেতু ছয়ামুৰীয়া গাঁৱতে ষাঠিঘৰ লোকে একত্ৰিত হৈ এনেধৰণে গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে। মুঠৰ ওপৰত এতিয়া উজনিৰ পৰা নামনিলৈকে গৰু বিহুক লৈ এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। যিহেতু ৰাজ্যজুৰি নৈ জান জুৰিসমূহত যিহেতু গৰু গা ধুৱাবলৈ ভিৰ কৰিছেহি। যিহেতু গুৰুধনৰ শ্ৰীবৃদ্ধি কামনাৰে এনেধৰণে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এনেধৰণে গৰু গা ধোৱা দেখিবলৈ পোৱা গৈছে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মই দেখুৱাইছোঁ ছয়ামুৰীয়া গাঁৱৰ পৰা প্ৰতিদিন টাইমত দৰ্শকক পোনপটীয়া সম্প্ৰচাৰ, যিহেতু সকলোৱে এক আনন্দ কৰা দেখিবলৈ পোৱা গৈছে। এনেধৰণে লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ গৰু, এনেধৰণে গুৰুধনক আশীৰ্বাদ দিছে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। মই দেখুৱাইছোঁ প্ৰতিদিন টাইমত দৰ্শকক পোনপটীয়াভাৱে। মই আপোনাৰ ওচৰলৈ আহিছোঁ, যিহেতু আজি গৰু বিহু এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আপোনালোকৰ ছয়ামুৰীয়া গাঁৱৰ বাসী ৰাইজে একত্ৰিত হৈ গৰু গা ধুৱাইছে, কি ক'ব? হয়, মই প্ৰথমতে বিহুৰ সকলোকে শুভেচ্ছা জনাইছোঁ। ছয়ামুৰীয়াবাসীৰ গৌৰৱ যে গৰু বিহু আমি সকলোৱে উদযাপন কৰোঁ। হিন্দু মানুহ হিচাপে আমি গৰুক দেৱতাৰ দৰে পূজা কৰোঁ। আজি আমি গৰু মংগলৰ কাৰণে গৰু গা ধুৱাইছোঁ। লগতে সমগ্ৰ গাঁওখনৰ ৰাইজ ল'ৰা বুঢ়াকে আদি কৰি মহিলাসকলে ব্যস্ততাৰ মাজত তেখেতসকল আমাৰ মাজলৈ আহিছে। আৰু আমাৰ যিসকলে কৰ্মসূত্ৰে বাহিৰত থাকে তেখেতসকলে গৰু বিহুৰ এই আনন্দৰ বাবে আমাৰ মাজলৈ আহিছে। আমি এই গৰু উন্নয়নৰ কাৰণে, গৰুৰ ভৱিষ্যত উন্নয়নৰ কাৰণে আমি আজি ভগৱানক প্ৰাৰ্থনা জনাইছোঁ। আৰু লগতেই এই কাৰ্যসূচীৰ মাজতেই যিহেতু আমি কৃষিজীৱী ৰাইজ, গতিকে গৰুৰ জৰিয়তে খেতি কৰা এটা পৰম্পৰা আছে। সেই হিচাপে আমি সকলোৱে গৰুৰ মংগলৰ কাৰণে গৰু বিহু উদযাপন কৰিছোঁ। আমাৰ সমগ্ৰ ৰাইজ আছে, ইয়াত ঢুলীয়াসকল আছে।